জুবিনদাৰ ন্যায়ক লৈ মই এইটোৱে ক'ব বিচাৰিম যে ন্যায় প্ৰক্ৰিয়া যিহেতুকে আমি সকলোৱে জানো যে দীঘলীয়া এইটো ন্যায়ৰ যিটো এটা প্ৰচেছ যিহেতুকে ময়ো এগৰাকী লৰ ষ্টুডেণ্ট হয় আৰু আমিও সকলোৱে বহুত ৱেইট কৰি আছোঁ যাতে দাদাই অতি শীঘ্ৰেই ন্যায় পায় আৰু কোনো ধৰণৰ মনত যাতে আমাৰ ডাউট থাকি নাযায় সন্দেহ থাকি নাযায় ন্যায় যিটো প্ৰক্ৰিয়া হয় ভালকৈ হওক আৰু দাদাই ন্যায় পাবই আমাৰ বিশ্বাস আছে খুব পজিটিভভাৱে আমি ৰৈ আছোঁ ৰাজনৈতিক পৰিস্থিতিৰে বলি হৈছে জুবিন গাৰ্গ আৰু এই সভাত জুবিন গাৰ্গৰ হত্যাকাৰীৰ বিৰুদ্ধে উচিত তদন্ত কৰি শাস্তি প্ৰদানৰ দাবী তোলা হৈছে আৰু যিটো ৰাজনৈতিক পৰিৱেশ চলিছে অতি ঘৃণনীয় পৰিৱেশ সাম্প্ৰদায়িক পৰিৱেশ তাৰ বিৰুদ্ধে এই অঞ্চলৰ ৰাইজে থিয় হ'ব লাগে আৰু মই এটা অনুৰোধ কৰিম যে এইবাৰ ইয়াৰ পৰা যিটো অনুচিত জাতিৰ সংৰক্ষণ তুলি দিয়া হৈছে চমৰীয়া সমষ্টি কৰা হৈছে এই চমৰীয়া সমষ্টিৰ বাহিৰৰ নাগৰিকে যাতে ইয়াত বিধায়ক হ'ব নোৱাৰে ইয়াৰে যিকোনো নাগৰিক হওক কোন দলৰ মই কোৱা নাই ইয়াৰে থলুৱা ইয়াৰ স্থায়ী সন্তান যিসকল সমাজৰ সমস্যাৰ লগত জড়িত তেওঁলোকক যাতে বিধায়ক হিচাপে নিৰ্বাচিত কৰে এই আহ্বান মই জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221